পিছত যিবিলাক কাম সম্ভৱ হোৱা নাছিল আৰু অসমত মোৰ আগত কেইবাজনো ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰিছিলে সেই সময় আৰু আজিৰ মাজত কিছুমান কাম অসমত এনেকুৱা হৈ আছে যিবিলাক কামে আমাৰ চিন্তাৰ পৰিধিবিলাক নতুনকৈ ৰিডিফাইন কৰিছে যেনেকৈ মই আগতে কৈছোঁ যে আজি যেতিয়া 2018 চনত SDG গলত অসমক এছপাইৰেণ্ট দেখুৱালে তাৰ মানে ইট ইজ এ এচিভমেণ্ট অফ হুম ইট ইজ এ এচিভমেণ্ট অফ কংগ্ৰেছ গভৰ্ণমেণ্ট কাৰণ 18ৰ আগত অসমত চৰকাৰ কোনে চলাইছিলে মেক্সিমাম সময় কংগ্ৰেছ 2018ৰ ৰিপৰ্টটোৱে কি বুজাইছিলে যে কংগ্ৰেছৰ দিনৰ দেশৰ পৰিৱেশ বুজাইছিলে কাৰণ সোণোৱাল ডাঙৰীয়াটো মাত্ৰ 2 বছৰ হৈছিলে দৰিদ্ৰতাটো 2 বছৰত নাবাঢ়ে কিন্তু তাৰ পিছত আহি আমি 2023ত ফ্ৰণ্ট ৰেংকিং হলো 16ৰ পৰা 23ৰ ভিতৰত আমি 18ৰ আগত স্বাধীন হোৱাৰ সময়টো আপোনালোকে ক্যালকুলেট কৰক 60-62 বছৰৰ অভিশাপৰ পৰা আমি অসমক মুক্ত কৰিলো চৰাইদেউ ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে সকলো মুখ্যমন্ত্ৰীয়ে কৈ আছিল কিন্তু আজি মই ক'ব পাৰোঁ যে আমাৰ কাৰ্যকালত ই বাস্তৱায়িত হ'ব গৈ আছে অকল মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাৰ কাৰণে যে তেওঁ ইণ্ডিয়াৰ পৰা ই সিংগল নমিনেশ্যন কৰিলে সাৰনাথক গুচাই থৈ তেওঁ চৰাইদেউক আগুৱাই দিলে There was 2 proposals, Sarnath and Saraidew. Teo Sarnathok pisot thoi Saraideuk nominate kori dile. India ebar UNESCO অধ্যক্ষ Gajen Singh Shekhawat will preside over the UNESCO meeting. India is chairperson. Gotike obviously moi bhabu je Saraidew ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। না আমাৰ ইচ্ছাটো আছিলে মই লিখিও দিছিলো বন্ধৰ আগদিনা যে এতুলৈ আমি খুব সোনকালে সিদ্ধান্ত লম। কথা না মানি বন্ধ কৰিলে এটা বন্ধ কৰিলে যদি আমি এটা কৰো তেলে আৰু 10টা বন্ধ কালিৰ পৰা হৈ যাব অসমত গটিকে চৰাইদেউটো অসমতে আছে অসমৰ বাহিৰতটো নাই গটিকে কথাবিলাক বন্ধ ধৰ্ণা দিলে কামবোৰ কৰিব আমাৰ দিগদাৰি হয়